সুপ্ৰভাত সকলোকে। আৰু আপোনালোকে দেখিছেনে এইটো ঘৰৰ পচ আৰু শুকাবলৈ ধৰিছে লাহে লাহেকৈ, আৰু যাতে অলপ টাইট হয় সেইটো কাৰণে মই অকণমান পানী মাৰি দিলোঁ পচকেইটা। আৰু পচকেইটা মই ঘৰতে এতিয়া বনোৱা ষ্টাৰ্ট কৰিছোঁ। আগতে মই বেলেগত বনাইছিলোঁ, এতিয়া ঘৰতে নিজৰ ঘৰত বনাই আছোঁ পচকেইটা। এয়া হৈছে 8 ফুটিৰ পচ। যোৱাকালি মিস্ত্ৰীয়ে বনাইছিলে 8ডাল। তাৰপিছত সেই সুযোগতে ঘৰটোকো বনাই দিলোঁ, ৱাল লগাই দিলোঁ। আৰু এতিয়া অকণমান পানী মাৰি দিলোঁ, ইয়াৰ ৰ'দ পৰি আছে পূৰা। আৰু এতিয়া মই দোকানলৈ যাব লাগিব, সেইটো কাৰণে দোকানত নোযোৱাৰ আগতে ধুনীয়াকৈ পানী চানী মাৰি দিলোঁ। আৰু ভিতৰখিনিও অকণমান দিলোঁ, ফাটিছিলে সেইখিনিকো মানে প্লাষ্টাৰ কৰি দিলোঁ। আৰু ফেনটো লগাই দিছে চোৱাচোন। আৰু এইখিনি শুকাব ধৰিছে, লাহে লাহেকৈ শুকাই আছে পানীখিনি। আৰু এতিয়া চাওক, পিছদিনাখন আমি এনেকুৱা পষ্ট আকৌ অৰ্ডাৰ এৰি দিলোঁ, মানে কি বিক্ৰী কৰি দিলোঁ, মেঘালয়ত বিক্ৰী কৰি দিলোঁ। জিতেনৰ লগতে এইকেইডাল পষ্ট লৈ গৈছোঁ। 7 ফুটি হয় এইখিনি, 7 ফুটি পষ্টখিনি আমি মেঘালয়ত পঠাই দিছোঁ। আৰু এনেকৈ অৰ্ডাৰ আহি আছে, বনাই থাকিম, এনেকৈ দি থাকিম। আৰু এয়া কিছুমানে কয় ৰ'দটো কিমান ডাঙৰ দিয়া, মই এইটো কি বুলি কয় 8 দিছোঁ, 8 mm দিছোঁ ৰডবিলাক। কিছুমানে 6 mm দিয়ে, কিন্তু মই 8 mm দিওঁ। আৰু ৰিংটো ধুনীয়াকৈ কিছুমানে 6ডাল 5ডাল দিয়ে, মই কিন্তু তাতকৈ কেইডালমান অকণমান বেছি দিওঁ। আৰু চিমেণ্টবিলাকতো কোৱাই নাযায়, ধুনীয়াকৈ চিমেণ্টবিলাক বেছিকৈ দিয়া হয়। আৰু বন্ধুসকল, কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব পাৰিব।